খবৰ নিশ্চয় সকলোৰে ভাল আৰু আজি যেহেতু আমাৰ গাঁৱৰ সভাৰ গণ অৰ্থাৎ আজি যেহেতু পাৰ্টি আৰু সেইকাৰণে অলপ যেহেতু আজি আমাৰ গোসাঁই উলিয়াই মানে 3টা পাক ঘূৰাব মানে কেনেকুৱা কি নিয়মত কৰে সকলোখিনি দেখুৱাব থাকিব চেষ্টা কৰিম অলপ গাঁৱলীয়া নিয়মত গতিকে অলপ সাজি গাইছে অৰ্থাৎ মানে এটা কুৰ্তা আৰু মুকচাৰ লগতে লং পেণ্টটো পিন্ধি লৈছোঁ আৰু এতিয়া গৈ আছোঁ নামঘৰলৈকে গৈ আপোনালোক ধুনীয়াকৈ পৰিৱেশবিলাক দেখুৱাই আছোঁ আৰু অহাকালি যিহেতু সভাৰো অলপ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। মানে এতিয়া যেহেতু আমাৰ গোসাঁইটো উলিয়াই কিনে মানে 3 পাক ঘূৰা হ'ব তাৰপৰা ইয়াৰ পৰা মানে এনেকৈ ধুনীয়াকৈ এই ফিল্ডখন মানে এটা পাক ঘূৰাৰ পৰা আৰু ইয়াতে মানে থৈ দিব আৰু মানে এতিয়া অলপ নাম ধৰাৰ পিছত মানে ইয়াৰ পৰা গোসাঁই থাপনাটো উলিয়াই লৈ যাব। ইহঁতক বহুত বেছি ধন্যবাদ দিছোঁ কাৰণ এনেকুৱাকৈ মন্দিৰত অহাৰ বাবে বহুত বেছি ধন্যবাদ। ইমানখিনি ভাল লাগছে এনেকৈ যদি মন্দিৰত আহে বহুতখিনি সঁচাকৈ বহুত ভাল লাগে। কিন্তু মোৰ ইয়াতে অলপ ভুল হ'ল মই মানে লং পেণ্ট পিন্ধি আহিলোঁ মানে মই সেনেকৈ গামোচা বা ধুতি নাছিলে বা তাৰ কাৰণে অলপ ভুল হ'ল এইটো আহিব চেষ্টা কৰোঁ অহাকালি মানে পিন্ধি আহিব চেষ্টা কৰিম আৰু মানে এতিয়া ধুনীয়াকৈ গোসাঁইটো উলিয়াই লৈ আহিব আৰু উলিয়াৰ পৰা 3 পাক ঘূৰাব আৰু এটা নিয়মত আৰু মানে আমাৰ এতিয়া গোসাঁই উলিয়াই 3 পাক ঘূৰাই মানে থোৱা হ'ল ফিল্ডখনত মানে 3 পাক ঘূৰাই মানে আৰু মন্দিৰতে থৈ দিয়ে মানে গোসাঁইটো এইটো এটা আমাৰ নিয়ম আৰু পৰম্পৰা চলি আহিছে আৰু বাকী এতিয়া মানে ঠিক মানে 11টামান বজাৰ পিছত আমাৰ ইয়াত যিহেতু আমি পাৰ্টি মাতছোঁ নিমন্ত্ৰণ কৰি পাৰ্টি আৰম্ভ হ'ব আৰু নামো নিমন্ত্ৰণ কৰিছোঁ নামো আৰম্ভ হ'ব আৰু ইয়াতে মঞ্চতে নাম পাৰ্টি আদি অনুষ্ঠান মানে কথাটো হ'ল এনেকুৱা মই ইহঁতক বহুতবাৰ ধন্যবাদ দিছোঁ ধুতি গামোচা পিন্ধি আহাই আৰু এবাৰ ক'লোঁ মোৰ বহুতে ভাল লাগছে এইখিনি ইহঁতক এনেকুৱাকৈ দেখাবা পাৰ্টি 2টামান বছৰ হ'লে চোৱা নাই আজি চাব লাগিব দে গাইছ ভাল লাগিব চাই আৰে ইয়ে এবাৰ হাঁহি থাকে চিটকাই থাকা তই কৈ দেখাবে আৰু সেনেকৈ আৰাধনা নাট্য পৰিষদৰ দল উপস্থিত হ'ল আমাৰ গাঁৱত আৰু ইহঁতে আৰু কাম চাম লাগি যাব আৰু আজি পাৰ্টি ছয় কথা মহাৰাজ জিকি গ'ল ইণ্ডিয়া আৰু বহুতে ভাল লাগছে আজি ইণ্ডিয়া জিকাই আৰু এই খেলা বোলা বস্তুটো সভা পাৰ্টি বিয়া এনেকুৱা ঠাইতে পৰে মানে বিয়া থাকিলে বা সভা থাকিলে এনেকুৱা কাৰণতে পৰে আজি আমাৰ পাৰ্টি আছে বা খেলাও চাই আছোঁ পাৰ্টিটো লাগি আছোঁ মোবাইলতো কাম কৰি আছোঁ মানে বহুতে ভাল লাগছে জিকাই বহুতে মানে গৌৰৱ উপভোগ কৰোঁ আমি যিয়ে নহওক খেলা চাই থাকিলে মানে দুখ ভাগাৰ মানে আৰু ভোক পিয়া নোহোৱা হৈ যায় ইমান এটা ইণ্টাৰেষ্ট ক্ৰিকেটৰ প্ৰতি আই লাভ মাই ইণ্ডিয়া আৰু কিছু সময় অপেক্ষা কৰাৰ পিছত আমাৰ পাৰ্টি আৰম্ভ হ'ব লাইটিং মিউজিচিয়ানৰ কাম চলি আছে লাইটিঙৰ মানে অলপ পিছত আৰম্ভ হ'ব পাৰ্টি গতিকে পবিত্ৰ প্ৰাণীৰ এই গাঁৱত লোকসকলৰ মন আৰু সহজ সৰল
আৰু যে সেইজন ছোৱালী দেখিছে সেইজন ছোৱালী কোনোবা মায়াকৰ বাচ্চা চাগে তাৰ কাৰণে মায়াকে ডেন্স কৰি আছে ছোৱালীজনীয়ে চাই আছে এখন মুখেৰে তিনিটাকৈ মাত উলিয়াব পাৰে এইজন মানুহে মানে তিনিটাকৈ ভইচ দি আছে মানে পাৰ্টিখনত এইজন মানে চেলুট দিছোঁ দাদাজনক আৰু ভাল লাগে আৰু সেনেকৈ যোৱাকালি পাৰ্টি চাৰ্টি চাই আহিলোঁ আৰু পাৰ্টি মানুহে যে ফ্ৰীতে চোৱাৰ কাৰণে মানুহে চাগে সিমান নাচায় যেতিয়া থিয়েটাৰখন মানুহে যেতিয়া পইচা দি চাব লাগে সেই বস্তুটো পইচা দিয়া বস্তুটো না ভাল নহ'লেও থিয়েটাৰখন শেষলৈকে চাই আহিবই কিন্তু পাৰ্টিখন যদি অলপ বেয়া হয় তেতিয়াহ'লে আধাতে এৰি আহে এই সেনেকুৱা এটা মানে আৰু এতিয়া গৈ আছোঁ সভাস্থলীলৈকে আৰু আমাৰ সভানো কেনেকুৱা কি কৰা হয় বা কেনেকুৱা কি নিয়মত কৰা হয় সকলোখিনি দেখুৱাবৰ চেষ্টা কৰিম আৰু বাকী আজি মোৰ লুকটো কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাব মানে কুৰ্তা লগতে এনেকুৱা জিন্সৰ পেণ্ট আৰু লগতে গামোচা এখন লৈ আহিছোঁ বাকী সেই আৰু বাকী এতিয়া গৈ আছোঁ মন্দিৰত আৰু মন্দিৰত গৈ আপোনালোকক লগ পাইছোঁ আৰু এতিয়া পালোঁ আহি গোঁসাইঘৰ আৰু ভিতৰত গৈ ধুনীয়াকৈ গোঁসাইঘৰৰ পৰিৱেশখিনি দেখুৱাই আছোঁ আৰু এয়া হ'ল নাম পাৰ্টি আহি ৰেডি একেবাৰে নাম চাম গাব বাকী মন্দিৰৰ ভিতৰত সোমাই গৈ ভিতৰৰ পৰিৱেশখিনি দেখুৱাম বাকী এয়া হ'ল আমাৰ গাঁৱৰ মন্দিৰৰ পৰিৱেশ মানে সভাৰ আৰু ইয়াতে মানে হোম পুৰিলে মানে অলপ আগতে হোম চোম পুৰা হৈ গ'ল আৰু ইয়াতে মহিলাসকলে অলপ নাম চাম ধৰিলে ইয়াতে সেৱা চেৱা কৰিলে বাকী এয়া হ'ল কলপ্ৰসাদ এয়া হ'ল আমাৰ গোঁসাইৰ থাপনা আৰু অলপ পিছতে কলপ্ৰসাদ বিতৰণ কৰা হ'ব কল আৰু এইফালে হ'ল বগৰী আৰু এইফালে সৰ্বসাধাৰণ দাই ৰাইজৰ উপকৰণৰ বস্তুবিলাক মানে এনেকৈ ভাগ ভাগ কৰি ৰখা গৈছে হয় মানে যিসকলে এইবিলাক মানে উপকৰণ হিচাপে আনিছিল আৰু সেইবিলাক মানে এনেকৈ কল প্ৰসাদ হিচাপে ইয়াতে ৰাখি থৈছে আৰু এইবোৰ সকলোকে ভগাই দিয়াও বাকী এই হ'ল আমাৰ গাঁৱৰ মন্দিৰৰ পৰিৱেশ বাকী কিনো দেখুৱাম মন্দিৰত ভিতৰৰ ভাগ যিখিনি পাৰোঁ সেইখিনি দেখুৱাব চেষ্টা কৰিছোঁ এতিয়া বাৰু প্ৰসাদ চৰসাদ খাম আৰু অলপ পিছতে মানে নামৰ আয়োজন চলি আছে নাম পাৰ্টি নাম গাব আৰু এইফালে দোকান চোকানৰ চববিলাক আহি গ'ল খাৰু বনি মিঠাই চিঠাই আৰু এইবিলাকেই আৰু কি এইফালে ইয়াৰ ৰিয়া মাইনা মোক এইফালে ৰিয়া মাইনা ইয়াক এক বোলে কিবা লাগে কি লাগে ক কি লাগে ক পইচা নাই বৰ দে কিয় ক গুণ্ডা এটা কি কিনি দিব লাগে মোৰ পইচা আছে কাজ লাগছে মই কৈ দিম মোৰ লগত ভিডিঅ' বনাবি কৈছোঁ নবনাই আৰু সেইফালে মানৱ আছে মানৱে মানে বৰফ খুৱাই নে নোখুৱাই সুধিম ৰ মনে মনে যাই কেনে সুধিবি খুৱাই নে নোখুৱাই মানৱ এটা খুৱাবি না কিনো পইচা দে তোৰ দে হ'ব দে ৰাইট এতিয়া গৈ আছোঁ মই ঘৰত যোৱাৰ কাৰণটো হ'ল কি মানে ভোকল যিহেতু লাগিছে অলপ কেইটামান ভাত খাই মানে বৰ ভোক লাগিলে কি হয় যিমানে ভোক লাগে গাঁৱতো মানে কিবা থৰবৰ লাগি থাকে বুজিছেনে গাইছ যদি কিবা এটা নাখাওঁ বহুত কিবা এটা মানুহটো দুৰ্বলত যাম সেনা মানে সঠিক টাইমত যদি খাওঁ তেতিয়াহ'লে একো নাই মানে আৰু গেষ্ট্ৰিক হ'ব কিবা হ'ব মানে গেষ্ট্ৰিকৰ চাগেও এই বস্তুটো হ'ব পাৰে সেইকাৰণে কিবা এটা খাই অহাটো ভাল যিয়ে নহওক মানে বাহিৰা বস্তু খোৱাতছে ইবাৰ যেতিয়া জিলাপি তিলাপি খাই দিম হৈছে আৰু কোনে 2 দিনমান মানে বেমাৰৰ পৰা উঠিলোঁ হাগা বমিৰ পাৰে বাকী এতিয়া অলপ ভাত চাত খাওঁ ভাত চাত খাই আৰু এবাৰ মন্দিৰত যাম চাই থাকিব আৰু এতিয়া ৰাইজ ঘৰত ভাত চাত খালোঁ ভাত চাত খাই এতিয়া আকৌ গৈ আছোঁ মন্দিৰত আৰু মন্দিৰত এতিয়া নাম চাম চলি আছে যিহেতু নাম চাম চাওঁ লগতে আৰু কিবা কিবি সেই আৰু এইফালে নামো আৰম্ভ হৈ গ'ল আৰু মানুহ 6 মানুহ 2টা এটাকৈ আহিব ধৰিলে গধূলি সময় যিহেতু বাকী আজি মিঠাই দোকান যিহেতু এখনে চেল কিন্তু পুৰাপুৰি চেল হ'ব মিঠাই দোকান আৰু এয়া মিণ্টু ভাই কিয় কবি আমাৰ গাঁৱৰ সভা বুলি আমাৰ গাঁৱৰে সভা মই নিজৰে গাঁও গতিকে কিবা এটা খোৱাবি না আজি এই সাজত বহুতে ভাল লাগছে
আমাৰ এইটো হয় গাঁৱৰ পৰম্পৰা নিয়ম মানে দোকানে দোকানে পইচা খুজিব খোজে আৰু কিবা এটা যি দিয়ে তাৰমানে এটা বস্তু আৰু কিবা বস্তু দিয়ে সেই আৰু যি দিয়ে মানে দোকানী যি দিয়ে তাৰ ওপৰতে পইচা 10 টকা 20 টকা এই আৰু আৰু এয়া হ'ল আমাৰ গাঁৱৰ পল্লৱ লোচন দাস অপেক্ষাৰ অন্তত দেখা সভা শেষ হ'ল আৰু আগন্তুক বছৰতো এনেকুৱা ধৰণৰ এনেকৈ আমি আমাৰ সভাখন যাতে চলাই নিব পাৰোঁ তাৰে কামনা কৰিম আৰু অহাবাৰ সভাত অহা বছৰ সম্পাদক অহা বছৰ সম্পাদক হিচাপে ইয়াক দিম ফিউচাৰ সম্পাদক ব্লগ বনাই আছো এয়া সদা ব্লগ বনাই বাদেই দিছে আজিকালি কিয় বাদ দিলি কিয় টাইম নাই কি খবৰ কথাটো হ'ল মিঠাই দোকান যিহেতু আমাৰ ইয়াতে সিমান অহা নাই এখন মিঠাই দোকানতে বহুতখিনি চেল হৈছে আৰু সেই আৰু